ডংকামোকাত বিজেপিৰ বিজয় উৎসৱ পালন পোন প্ৰথমবাৰৰ বাবে নৱগঠিত ৰংখাং বিধানসভা সমষ্টিৰ বিপুল ভোটত বিজয়ী হোৱা বিজেপি দলৰ প্ৰাৰ্থী ডক্টৰ তুলিৰাম ৰংহাঙে আজি উপস্থিত হয় পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাত সমষ্টিৰ সকলো বিজেপি কৰ্মী কাৰ্যকৰ্তা মণ্ডল সমিতি মহিলা মৰ্চা উভয়কে ধৰি সকলোৰে লগত মিলিজুলি বিজয় উৎসৱ উদযাপন কৰে প্ৰাৰ্থীগৰাকীক সমষ্টিৰ হাজাৰ হাজাৰ সমৰ্থক জনতাই উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনায় লগতে তেওঁ জনতাৰ আগত প্ৰকাশ কৰে যে নিৰ্বাচনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি দিছিল সকলোবোৰ আখৰে ৰূপায়ণ কৰিব বুলি ভাষণত উল্লেখ কৰে লগতে কাৰ্বি আংলঙৰ খিলঞ্জীয়া লোকসকলৰ যিবোৰ সমস্যা সকলোবোৰ নিৰ্মূল কৰাৰো দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ বুলি ভাষণ প্ৰদান কৰে আজি আমি এটা কাৰ্যসূচী লৈছোঁ প্ৰত্যেক এলএ সমষ্টিত বিধানসভা সমষ্টিত যিবিলাক আমাৰ কাৰ্যকৰ্তা আছে লোকেল কমিটি হোলছেট লগতে আমাৰ লোকেল কমিটি মৰ্চা আৰু লগতে আমাৰ পেজ ইনচাৰ্জ শক্তি কেন্দ্ৰ মণ্ডল কমিটি তেখেতসকলৰ লগত আজি বিজয় উৎসৱ বা তেখেতসকলক ধন্যবাদ পাত্ৰ দিবৰ কাৰণে আজি এই সভাটো আয়োজন কৰা হৈছে আৰু তেখেতসকলৰ প্ৰত্যেক লোকেল কমিটি গৈ তেওঁলোকে নিজৰ যিমানখিনি ভোটাৰ্ছ ৰাইজ মাতিব তেখেতসকলে আকৌ এটা ফূৰ্তি এটা তেওঁলোকে খানা চানা খাব গতিকে আজিতো তেওঁলোকক ধন্যবাদ দিবৰ কাৰণে আমি আজি এই সভা নিমন্ত্ৰণ কৰা হৈছে কাৰ্বি আংলঙত 5টা সমষ্টিত আছে ৱেষ্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং মুকাজান হাৰঘাট আৰু আজি ৰংখাং এইটো হৈ গ'ল কালি আমৰি হ'ব আৰু নেক্সট লুম্বাজং হ'ব সেই 5টা বিধানসভা সমষ্টিত আমি কাৰ্যকৰ্তাবিলাক বহুত কষ্ট কৰিছে যিটো ৰাইজৰ অপপ্ৰচাৰ কৰাবিলাকৰ সমালোচনা কৰাবিলাক মনোসজা কৰা বিৰোধী দলবিলাকে ৰাইজৰ যিবিলাক লৈ গৈছে সেইবিলাকত তেওঁলোকে ৰাইজক ভোটাৰ্ছবিলাকক তেওঁলোকে যিবিলাকৰ ভালকৈ বুজাইছে আৰু লগতে যিটো নেকি ৰাইজে তেওঁলোকে অপপ্ৰচাৰ কৰিছে যে UCC ইউনিফৰ্ম চিভিল কোডৰ কথা তেওঁলোকে বহুতো অপপ্ৰচাৰ কৰিছে এই ইউনিফৰ্ম চিভিল কোডৰ হ'লে যে পূজা কৰিব নোৱাৰিব আমাৰ সংহাৰীবিলাকৰ পূজা কৰিব নোৱাৰিব বলিদান দিব নোৱাৰিব মন্দিৰ যাব নোৱাৰিব খ্ৰীষ্টিয়ানবিলাকৰ চাৰ্চৰ ঘৰ যাব নোৱাৰিব সেইবিলাক তেওঁলোকৰ বহুতো অপপ্ৰচাৰ কৰিছে তেওঁলোকৰ মনোসজা কথা কৰিছে কিন্তু অনাৰেবল চিফ মিনিষ্টাৰো তেখেতে ক'লে যে কেবিনেট ডিচিশ্যন হৈ গ'ল যে ইয়াত ট্ৰাইবেল এৰিয়াত সেইটো এক্সামটেড হয় UCC কোনো আইন নানে আৰু ইয়াৰ এই বছৰৰ আগতে মই গৃহমন্ত্ৰী দিল্লী লগ কৰিছোঁ লগ কৰি তেখেতে তেতিয়া কৈছে যে কাৰ্বি আংলং আৰু 62 এৰিয়াৰ কাৰণে UCC আৰু CAA-টো এক্সামটেড বুলি কৈছে সেই গতে যিটো যে সেইবিলাকৰ যিবিলাক অপপ্ৰচাৰ কথা কৈছে নন ট্ৰাইবেলবিলাকৰ ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিব লাগে বুলি কৈছে গোটেইখিনি তেওঁলোকৰ যিবিলাকৰ অপপ্ৰচাৰ মনোসজা কথাবিলাকত তেওঁলোকে কৈছে যে সেই ৰাইজে যে যোৱাৰ বিধানসভা নিৰ্বাচনত তেওঁলোকে ৰাইজে উত্তৰ দিয়া হৈছে গতিকে কাৰ্বি আংলং ৰাইজে সকলো জাতি জনগোষ্ঠীৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিবিলাক আঁচনিবিলাক গ্ৰহণ কৰিছে সেই দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ আঁচনি BPL ফেমিলিবিলাকৰ যিবিলাকৰ স্কিম আছে সেই স্কিমৰবিলাক ৰাইজে পাইছে অৰুণোদয়ৰ পৰা আৰম্ভ কৰি চেল্ফ হেল্প গ্ৰুপৰ পৰা যিবিলাকৰ তেওঁলোকৰ একালীন সাহাৰ্য দিয়াৰ পৰা আৰম্ভ কৰি সেইবিলাক গোটেইখিনি আঁচনি পূৰণ কৰাৰ কাৰণে ৰাইজে সুবিধা পোৱাৰ কাৰণে কাৰ্বি আংলং ৰাইজে সকলো জাতি জনগোষ্ঠীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিপুল ভোটত হাত শক্তিশালী কৰাৰ স্বাৰ্থত অহা যোৱা বিধানসভা নিৰ্বাচনত 5টা সিটতে বিপুল ভোট জয়যুক্ত হৈছে স্যাৰ কাঞ্চত আপোনাৰ ফিল্মখন ট্ৰেইলাৰ হৈছে কেনেকা অনুভৱ স্যাৰ এইটো যিটো নেকি আমাৰ কাষ্টমাৰী ওপৰত সেইটো ইয়াত বহুত আছে 3 জেনেৰেশ্যন সেই ফিল্মটো যে যিবিলাকৰ ধনী মানুহবিলাকৰ পলিটিচিয়ান মানুহবিলাকৰ দুখীয়া মানুহবিলাকক অত্যাচাৰ কৰে সেইবিলাকৰ কথা কাহিনী আপোনালোকে পাব আৰু লগতে ইয়াত কাষ্টমাৰী ওপৰত আছে আৰু ইয়াত আপোনালোকে দেখা পালে সেই ফিল্মটো আপোনালোকে ভাল পাব আৰু হিন্দীৰ পৰা হ'ব সাবটাইটেল হ'ব আৰু আমাৰ হিন্দীৰ পৰা এইটো চলিব সেইটো
আৰু কাৰ্বি ৰিলিজ কৰাৰ লগে হিন্দীৰ পৰা এইটো ফিল্ম চলিব আপোনাৰ ফিলিংছ কেনেকুৱা আছে মই নিজে লিখা কাৰ্বি এইটো প্ৰথম মই বনোৱা স্ক্ৰিপ্টটো মই নিজে লিখিছোঁ গতিকে মই আকৌ দুটা স্ক্ৰিপ্ট লিখিলোঁ গতিকে ইয়াৰ পিছত লাহে লাহে ফিল্মো কৰিম ৰাইজৰ আমাৰ টীমে কৰিব বিজেপিয়ে কৰিব বেলেগ নহয় ইয়াত APSLC কংগ্ৰেছ নহয় ইয়াত কোনো নাই আমাৰ বিজেপি নেতা বহুত আছে নহয় আপোনাৰ অভাৱ আছে নেকি চবে নেতা ইয়াত বিজেপি চিন্তা কৰিব নালাগে